নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব ৰাজকন্যা বৰুৱা 1 অক্টোবৰৰ নিশা সুৰাহক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা বন কৰি থকা শ্ৰমিকক খুন্দিয়াইছিল ৰাজকন্যাই শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যাই পিছদিনা জামিন লাভ কৰিলে আৰু এই জামিন লাভ কৰাটো কেনেকৈ জামিন লাভ কৰিলে বা কি ধৰণে আৰক্ষীৰ ভূমিকা আছিল এই গোটেইখিনিৰ ওপৰত এতিয়া যথেষ্ট চৰ্চাও চলিছে বা প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে আনহাতে যিগৰাকী শ্ৰমিকৰ আমি কথা ক'বলৈ লৈছো জোসেফ নামৰ শ্ৰমিকগৰাকী প্ৰথমতে জানিব পৰা মতে তেওঁ শ্ৰমিক বুলি জানিব পাৰিছে আৰু পিছত আমি যি খবৰ লাভ কৰিলো যে তেওঁ সেই বাতৰুৱা আছিল তেওঁৰ দুইখন ভৰি ইতিমধ্যে কটা গৈছে এখন ভৰি সেই ঘটনাস্থলীতে হেদিনাখন ছিঙি পৰিছিল ভৰিখন ছিঙি ৰৈছিল আৰু আনহাতে চিকিৎসকে জিএমচিএইচত আনখন ভৰিও তেওঁৰ কাটি পেলাবলগীয়া হ'ল পৰিস্থিতিলৈ লক্ষ্য কৰি বা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া গোটেই ঘটনাটোৱে আৰক্ষীৰ ভূমিকাৰ পৰা আৰম্ভ কৰি সেই যুৱতীগৰাকীৰ ৰেছ ড্ৰাইভিঙৰ অভিযোগৰ পৰা আৰম্ভ কৰি গোটেই ঘটনাটোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কি হৈছিল বা আইনে কি কয় গোটেইখিনি কথা বা সেই শ্ৰমিক কেইজনে যি কেইগৰাকী আঘাতপ্ৰাপ্ত হৈছে বা ভৰি তেওঁলোকৰ কাট খাই গৈছে সেই লোক কেইজনৰ এতিয়া কি তেওঁলোকে এতিয়া পুনৰবাৰ আইনৰ কাষ চাপিছে গোটেই বিষয়টোলৈ আলোচনা কৰিবলৈ ওলাইছো প্ৰথমে আগবঢ়াম এক প্ৰতিবেদন যাৰ ফলশ্ৰুতিত পিছদিনাই জামিন লাভ কৰিলে নিয়মৰ উপৰি নিয়ম ভঙা তথাকথিত মডেল ৰাজকন্যা বৰুৱাই আৰক্ষীয়ে কি ভুল কৰিলে সেই নিশা 1 মেডিকেল নকৰালে ৰাজকন্যাৰ 2 এজাহাৰক নিলিখিলে নৈশ কাৰফিউ ভংগ কৰাৰ কথা 3 পিঅ অৰ্থাৎ ঘটনাস্থলীত নকৰিলে সঠিক অনুসন্ধান 4 এজাহাৰত নিদিলে সুৰাহক্ত হৈ গাড়ী চলোৱাৰ কথা দিছপুৰ আৰক্ষীৰ এনে ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টুৱাইছে সকলোৱে শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক সানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ বিচাৰিছে ন্যায় 2194 গাড়ীখন মানে ছোৱালীজনীয়ে নিচা কৰি আহি মানে ড্ৰিংক কৰি আহি তীব্ৰ বেগেৰে আমাৰ বনোৱাৰ মানে কাম কৰি থকা গাড়ীখনত খুন্দিয়ালে আইনে এইটো ব্যৱস্থা কৰিব লাগে মানে আপোনালোকে কিবা অলপ সহায় কৰিব লাগে জামিন কিয় পালে আৰক্ষীয়ে কি কেছ ডায়েৰীটো ঢিলাকৈ লিখিলে নেকি নাজানো মানে ইয়াতে মানে এড কৰা হোৱা নাই যে এফআইআৰখনত যে এড কৰা হোৱা নাই আমি তাই নিচা কৰি আহি গাড়ীখনত খুন্দিয়াইছে মানে ড্ৰিংক এণ্ড ড্ৰাইভ কৰা বুলি হেৰি কৰা নাই আৰু কোভিডৰ সময়ত মানে প্ৰটকল ভাঙিছে মানে ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আপৰ্তলৈ অহা দিছপুৰ আৰক্ষীৰ 2 বিষয়া আভাৰণী গগৈ চাহিৰ আলীৰ কৰা হৈছে ৰিজাৰ্ভ ক্লজ আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে গাফিলতি কৰা আৰক্ষী পৰিব বিপদত হাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী পুলিচৰ পৰা স্যাৰ জামিন পাইছে জামিন কেনেকৈ জামিন পালে পুলিচৰ দিগদাৰি চাই থাককচোন আগলৈকে চাই থাকক এদিন দুদিন তিনিদিন চাই লওক এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়তো অহা 2-3 দিনত আকৌ চাই থাকক সংবাদ মাধ্যমৰ হেঁচাৰ পিছত সমগ্ৰ ঘটনাক লৈ সম্বিত ঘূৰি অহা দিছপুৰ আৰক্ষীৰ মাজত চলিছে এতিয়া হাহাকাৰ পুনৰ ঘটনাস্থলী পৰীক্ষা কৰিছে দিছপুৰ আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষীলৈ এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে আৰু এনেবোৰ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত বা মুখ্যমন্ত্ৰীয়েও এক প্ৰকাৰ সকিয়নি দিয়াৰ পিছত এতিয়া দেখা গৈছে যে ৰাজকন্যা বৰুৱা যিগৰাকী যুৱতীয়ে সেই ঘটনাটো সংঘটিত কৰিছিল তেওঁক দিছপুৰ আৰক্ষীয়ে পুনৰ সমন জাৰি কৰিছে পুনৰ থানালৈ মাতি পঠিয়াইছে থানাত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে যুৱতীগৰাকী বা ৰাজকন্যাক আৰু কাইলৈৰ ভিতৰত হাজিৰ হ'ব লাগিব আজি তেওঁৰ ঘৰলৈও বিচাৰি গৈছিল আৰক্ষীয়ে কিন্তু তেওঁ ঘৰত নাছিল আৰু অসুস্থতাৰ বাবে তেওঁ জিএনআৰচিত চিকিৎসাধীন হৈ আছে ৰাজকন্যা আৰু আৰক্ষীয়ে কাইলৈৰ ভিতৰত সময় দি তেওঁক থানাত উপস্থিত হোৱাৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে আৰু দুগৰাকী আৰক্ষী কেএছআই এগৰাকী চাহিৰ আলী আৰু লগতে আভাৰণী গগৈ নামৰ ডব্লিউএছআই গৰাকী দুয়োগৰাকীকে ৰিজাৰ্ভ ক্লজ কৰা হৈছে কিন্তু হয় প্ৰশ্ন আছে সচেতন ৰাইজৰ মাজত যে কিয় তেওঁ জামিন লাভ কৰিলে 24 ঘণ্টাৰ ভিতৰতে আৰু বিশেষকৈ এই ধৰণৰ এটা গুৰুতৰ এটা ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো আৰক্ষীৰ ভূমিকা কেনে হ'ব লাগিছিল এই গোটেইবোৰ প্ৰশ্ন আহি পৰিছে এতিয়া বিভিন্নজনৰ মাজত আৰু বিষয়ে কিছু কথা পাতিবলৈ আমি যত্ন কৰিম ষ্টুডিঅ'ৰ মজিয়াত আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ অধিবক্তা অসীম চমুৱা ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক অনুষ্ঠানলৈ আৰু আমাৰ সৈতে বিশিষ্ট সমাজকৰ্মী কৈলাশ শৰ্মা ডাঙৰীয়া আছে আৰু কিছু সময় পিছতে আমি ডক্টৰ সংগীতা গোস্বামীকো পাম আমাৰ ষ্টুডিঅ'ত মই অসীম চমুৱা আইনৰ
এই গোটেইখিনি যিখিনি কথা ৰাইজৰ মনত যিখিনি আছে ইমান এটা ডাঙৰ ঘটনা এটা ঘটি গ'ল এগৰাকীৰ ভৰি দুয়োখন কটা গ'ল তাৰপিছত 24 ঘণ্টাৰ ভিতৰত দুৰ্ঘটনা সংঘটিত কৰা গৰাকীয়ে কেনেধৰণে জামিন পালে এই প্ৰশ্নবোৰ সাধাৰণ ৰাইজৰ মনত কিন্তু খুব খুদনি কৰিছে আইনে কি কয় মই মোৰ হাতত যিমানখিনি ইনফৰমেশ্যন আছে এই থানাৰ এই গোচৰটো ছেকশ্যন 353 294 আৰু 279 IPC ধাৰাত ৰুজু কৰিছে ইয়াতে প্ৰথম কথাটো হ'ল কি ইয়াতে মাত্ৰ এটা ছেকশ্যনেই নন বেলেবল ছেকশ্যন সেইটো হ'ল ছেকশ্যন 353 আৰু বাকীকেইটা ছেকশ্যন বেলেবল ছেকশ্যন গতিকে যেতিয়াই কোৰ্টত হাজিৰ কৰাইছে বেলেবল ছেকশ্যনকেইটাত কোৰ্টটো বেইল দিবলৈ বাধ্য কিন্তু ছেকশ্যন 353 যিটো পাব্লিক ছাৰ্ভেণ্টক নিজৰ কৰ্তব্য পালনৰ পৰা বাধা দিয়া যিটো ছেকশ্যন সেইটো ছেকশ্যনত কিন্তু এই যুৱতীগৰাকীয়ে বেইল পাব মোৰ মতে নালাগিছিল সেইটো প্ৰথম কথা পুলিচে কি গ্ৰাউণ্ড অফ এৰেষ্টত কি কথা লিখিছিলে যিটো কাৰণত এই ছেকশ্যন 353 হয়তো ইনগ্ৰেডিয়েণ্টছ তাত নেদেখালে এক নম্বৰ দুই নম্বৰ 279 যিটো IPC ছেকশ্যন তাৰ সলনি বা তাৰ লগত ছেকশ্যন 338 IPC-টো অতি জৰুৰী আছিলে যদিও 338টো বেইলেবল কিন্তু এই ছেকশ্যনটো অতি জৰুৰী আছিল 338 কি কয় সেইটো কজিং গ্ৰেভিয়াছ হাৰ্ট বাই নেগলিজেন্স এক্ট বাই এক্সিডেণ্ট আৰু MV এক্টৰ ছেকশ্যন 185 এণ্ড 187 যিটো হ'ল সুৰাসক্ত হৈ গাড়ী চলোৱা যিটো অপৰাধ এইবিলাক চব বেইলেবল ছেকশ্যন এইবিলাক ছেকশ্যনত নন বেইলেবল একো কথা নাই নন বেইলেবল হ'ব লাগিলে 304 হ'ব লাগিব কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কিন্তু এইটো যদিও হোমিচাইড ইয়াত কালপেবিলিটিটো ৰাতি মদ খাই আহি কৰা কাম তাকো ৰাস্তাৰ এক্সিডেণ্ট চ' 304 মোৰ বোধেৰে কোনোবাই জোৰ জবৰদস্তি কৰিলেও তাত নহ'ব কিন্তু 353 যিহেতু আছিলে মই ভাবোঁ চৰকাৰী পক্ষৰ উকিল বা পুলিচে এই 353টো প্ৰতিষ্ঠা কৰিব পৰাকৈ ছাফিচিয়েণ্ট মেটেৰিয়েলছ দিলে সেইখিনি সময়ত প্ৰডাকশ্যনৰ দিনাখন হয়তো এই যুৱতীগৰাকীয়ে লগে লগে জামিন নাপালেহেঁতেন এইটো মূল কথা আৰু তৃতীয় কথা নেক্সট যিটো কথা অন ফিউচাৰ এইটো এটা সঁচাকৈ চবকে হৃদয়ত চুই গৈছে এই কথাটোৱে আঘাত কৰিছে যে ৰাস্তাত কাম কৰি থকা কিছু শ্ৰমিক বা ৰাস্তাৰে খোজকাঢ়ি আহি থকা কিছু কোনোবা এজন মানুহক গাড়ীখনে এনেকৈ মহতিয়াই লৈ গ'ল ফলত এজনৰটো ঠাইতে এখন ভৰি ছিঙিলে আৰু দ্বিতীয় ভৰিখনো আজি ইম্পিউট কৰিব লগা হ'ল এইটো এটা বহুত হৃদয় বিদাৰক ঘটনা কিন্তু দুৰ্ভাগ্যক্ৰমে এই যিটো এক্সিডেণ্টৰ লগত ৰিলেটেড যিকেইটা ছেকশ্যন সেইকেইটা গোটেইকেইটা বেইলেবল ছেকশ্যন ইয়াৰ কাৰণ সপক্ষে বিপক্ষে ডিবেট বহুত আছে এইকেইটা নন বেইলেবল কৰিব লাগে বা বেইলেবল কৰিব লাগে দুয়োটা পক্ষতে যুক্তি দিব পৰাকৈ কথা আছে কিন্তু মই ক'ব খোজোঁ ছেকশ্যন 338 ছেকশ্যনটো আচলতে যেতিয়া ড্ৰিংক এণ্ড ড্ৰাইভ থাকে লগত চাওক হাজাৰ আপোনাৰ এইটো কি কয় বহুত কচিয়াছ হৈ গাড়ী চলোৱাৰ পিছতো এজন মানুহে এটা এক্সিডেণ্ট হয়তো এটা ঘটিব পাৰে সেইটো এটা ডিফাৰেণ্ট এক্সিডেণ্ট আপুনি সকলো চেষ্টা কৰাৰ পিছতো এটা এক্সিডেণ্টৰ পৰা এখন গাড়ী আপুনি বচাব নোৱাৰিব পাৰে নিজৰ গাড়ীখনে গৈ হয়তো আল্টিমেটলি মানুহ এটাক আপুনি হিট কৰিলে বা নিজেই গৈ পেলাই গৈ কোনোবা এটা খুটাত মাৰি দিলে বা ডিভাইডাৰত মাৰি দিলে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ এলকহল যেতিয়া আপুনি গাড়ী চলাব আৰু এক্সিডেণ্ট কৰিব আৰু গ্ৰিভিয়াছলি হাৰ্ট হ'ব তেতিয়ালৈ সেই ছেকশ্যনটো অট'মেটিকলি নন বেইলেবল হৈ যাব লাগে এনেকুৱা এমেণ্ডমেণ্ট এটা আমাৰ ষ্টেট অফ আছামেও অকলে আনিব পাৰে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথা নকলোৱে যেনিবা অসমত IPCত এই এমেণ্ডমেণ্টটো অসম চৰকাৰেও আনিব পাৰে সেইটো আজি এনেকুৱা ধৰণৰ পৰিস্থিতিটো আজি হোৱা নাই ইয়াৰ আগতেও হিট এণ্ড ৰান বহুত কথা হৈছে সেইকাৰণে কৈছোঁ যে ছেকশ্যন 338টো IPC হিচাপে বেইলেবল ছেকশ্যন তাত পেনাল্টিও খুব কম 6 মাহৰ আৰু এবছৰৰ জেল আৰু 10,000 টকা ফাইন কিবা তেনেকুৱা MV এক্টৰো 185 187টো ফাৰ্ষ্ট অফেন্সৰ কাৰণে 6 months and 5,000 6 months jail and 5,000 rupees fine second offense হলে by the same person এটো 1 year and 10,000 এটো অতি এখন বা এজন মানুহৰ দুইখন ভৰি কাটি পেলোৱাৰ পিছত 10,000 টকা পেনাল্টিটো এটো পেনাল্টিয়ে নহয় এটো কোনো ধৰণৰ এটা ফাইনে হ'ব নোৱাৰে এটো কথাই নহয় তাতকে বহুত বেছি শাস্তি হ'ব লাগে কিন্তু দুৰ্ভাগ্যক্ৰমে যিহেতু ছেকশ্যন 338 বা 279 is আপোনাক কি কম এটো বেইলেবল ছেকশ্যন গতিকে এটো কোৰ্টৰ হাতু বন্ধা আছে সেইকাৰণে মোৰ সাম্যক জ্ঞানৰ পৰা মই কৈছোঁ যে ছেকশ্যন 338 ৰিড উইথ ছেকশ্যন 185 187 যদি চালকক খুৰাহক্ত অৱস্থাত পোৱা যায় আৰু গ্ৰিভিয়াছ ইঞ্জুৰি কৰে বাই কজিং এক্সিডেণ্ট ভেহিকল এক্সিডেণ্ট অৰ ৰোড ট্ৰাফিক এক্সিডেণ্ট তেতিয়াহ'লে এইটো নন বেইলেবল হ'ব লাগে আৰু এইটো 302 যিটো
বা 326ত যিটো শাৰ্প ৱেপন বা ব্লাণ্ট ৱেপনৰ যিটো পানিছমেণ্ট আছে সেইটোৰ লগত একে কৰি দিব লাগে। ধন্যবাদ। আপোনাৰ আৰম্ভণিতে আপুনি এইখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। কৈলাশ শৰ্মা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। যিগৰাকী ব্যক্তিৰ আমি ভাষ্য আপুনি শুনিলে, যিগৰাকীয়ে কৈছে যে এফআইআৰখনত কিছু কথা উল্লেখ নাছিল, তাত থকা উপস্থিতসকলে কৈছিল যে যুৱতীগৰাকী সুৰাসক্ত আছিলে, সুৰামত্ত আছিলে সেই সময়ছোৱাত যেতিয়া ঘটনা সংঘটিত কৰিছিল। আৰু লগতে সেইখিনি টাইমত আমি জানো যে নিশা 11 বজাৰ পৰা কাৰফিউ চলি থাকে। কাৰফিউ চলি থকাৰ সময়ছোৱাত বা সান্ধ্য আইন চলি থকাৰ সময়ছোৱাত বাকী ব্যক্তিসকলক ওলোৱাৰ এমাৰ্জেঞ্চি ছাৰ্ভিচেছত বাহিৰে তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই। অৰ্থাৎ বহুখিনি কথা ইয়াত সাঙুৰ খাই পৰিছে আৰু ব্যক্তিগৰাকীয়ে উল্লেখ কৰা মতে সেইখিনি কথা কিন্তু এফআইআৰখনত নাছিল। এইটো অতি অমানৱীয় ঘটনা এটা কৰিলে। যোৱাকালি যিটো ঘটনা কৈছে, এগৰাকী যুৱতীয়ে কালি ৰাতি যিটো কেইবাটাও আইনটো ভংগ কৰিছে, আমি জনাত এটা সাধাৰণ নাগৰিক হিচাপে ক'ব বিচাৰোঁ যে যিকোনো এক্সিডেণ্ট হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, কিন্তু যেতিয়া দুৰ্ঘটনাটো তেখেতে কালি কৰিলে, এনেকুৱা এটা ঘটনা তাত 90 বুলি লিখা আছে, 90 ব্লকেট দিয়া আছে তাত, সেইটো ভাঙি উঠি যিকেইটা শ্ৰমিকক লৈ গ'ল বা এজন পেডিষ্ট্ৰেৰিয়ানক দুখন ভৰিয়া যেতিয়া শেষ কৰিবলগীয়া অৱস্থা এটা হ'ল। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে আইনৰ গণ্ডিটো কিছুমান বস্তু আইন এমেণ্ডমেণ্ট কৰিবলগীয়া খুব দৰকাৰ হৈছে। এইকাৰণেই যে আজি যিটো আৰ্গুমেণ্ট হ'ব কোৰ্টত, আমাৰ এডভকেট ডাঙৰীয়া যিখিনি কথা ক'লে চুমা ডাঙৰীয়া, তাতে আৰ্গুমেণ্টত ল'ৰ যিটো নিয়ম, ল'ৰ নিয়মমতে যাব তেওঁলোক। কিন্তু আজি পুলিচ প্ৰশাসনৰ দিছপুৰ থানাৰ যি দুগৰাকী আৰক্ষীয়ে যিটো ঘটনা কৰিলে, এই ঘটনাত কিন্তু মই ভাবোঁ আৰক্ষী সঞ্চালক প্ৰধান ডক্টৰ শ্ৰী ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে তেওঁ এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু এইটো আজি ৰাইজৰ মাজত এনেকুৱা এটা ৰিভাৰ্গেশ্যন হৈছে, যে এনেকুৱা এটা চিটুৱেশ্যন হৈছে, কিন্তু তাৰ মাজত এটা আশাৰ বতৰ আমি পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা ষ্টেটমেণ্ট দিছে, যিটোৰ ফলত এটা ইংগিত দিছে ইতিমধ্যে দুগৰাকী ৰিজাৰ্ভ ক্ল'জ কৰিছে যদিও আগলৈ 2-3 দিনৰ ভিতৰত একশ্যন ল'ব বুলি তেখেতে ঘটনাত কৈছে। কাৰণ যিহেতু আইনৰ গণ্ডিত বস্তু আছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় বিশেষজ্ঞৰ লগত আলোচনা কৰি এই বিষয়ে কিবা এটা ষ্টেপ ল'ব আৰু লোৱাটো উচিত বুলি মই ভাবোঁ। আৰু লগতে মই এটা কথা কওঁ যে এগৰাকী দুগৰাকী 8গৰাকীকৈ যেতিয়া মানুহক এনেকুৱা এটা ঘটনা কৰিছে, এইটো ক্ষেত্ৰত কিন্তু মই আইনজ্ঞসকলকো অনুৰোধ কৰিছোঁ, এগৰাকী সমাজকৰ্মী বা সমাজৰ লগত জড়িত ব্যক্তি হিচাপে ক'ব বিচাৰিছোঁ যে এইটো ক্ষেত্ৰত তেখেতসকলেও আইনৰ যিবিলাক এখেতে কিছুমান যিকেইটা পইণ্টকেইটা কৈছে, যেনেকৈ 185 MB এক্টৰ, 187 MB এক্টত বা অন্যান্য যিসকল এক্ট 302 বা 304A যিবিলাক কৈছে, এই বস্তুবিলাক ইমপ্লিমেণ্ট কৰি তাত যদি আনিব পৰা যায়, সন্নিৱিষ্ট কৰিব পৰা যায়, তেতিয়াহ'লে নিশ্চয় এই যিটো আজি যিটো জামিন পালে, জামিনৰ কাৰণে যিসকলে গাফিলতি কৰিছে তেওঁলোকে কিন্তু সমানে দোষী। যিকেইজন পুলিচ অফিচাৰে এইটো কাম কৰিলে তেওঁলোক সমানে দোষী, আৰু তেওঁলোকক ৰিজাৰ্ভ ক্ল'জ কৰিলে নহয়, তেওঁলোকৰ ওপৰত আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মোৰ হাতত এগৰাকী অকণমান কথাখিনিৰ পৰা ফালৰি কাটি আহিছোঁ এইবাবে, যিগৰাকী আৰক্ষী আচলতে চাহিল আলী, তেওঁক যি ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে, তেওঁক আমাৰ সাংবাদিকে সুধিছিল দুটামান প্ৰশ্ন। তেওঁ কি ক'লে এফআইআৰখন লিখাৰ সময়ত, তেওঁ কি কৈছে সেই ভাষ্য প্ৰথমে আগবঢ়াই ল'বলৈ বিচাৰিছোঁ। আমি যদি পাৰোঁ আমি নিশ্চয় যিকেইটা ধাৰা লগাব লাগে সেই ধাৰাটো লগোৱা নহ'ল বা মানে তেওঁক আচলতে সুযোগ দিয়াহে হ'ল গুচি যাবলৈ। এফআইআৰখনটো আমাৰ ছাৰটোৰ লগত হেৰি বুলিয়ে আছিলে, এফআইআৰখন আপোনাৰ যিকেইটা ধাৰা লগাব লাগে সেই ধাৰাটো লগোৱা নহ'ল বা মানে তেওঁক আচলতে সুযোগ দিয়াহে হ'ল গুচি যাবলৈ। এফআইআৰখনটো আমাৰ ছাৰটোৰ লগত হেৰি বুলিয়ে আছিলে, আৰক্ষীগৰাকীৰ ভাষ্য নিশ্চয়কৈ শুনিলে কৈলাশ শৰ্মা। যি সময়ত আৰক্ষীৰ সংস্কাৰ সাধনৰ কথা কোৱা হৈছে, তলৰ পৰা ওপৰলৈকে গোটেইখিনি নতুনত্ব অনাৰ এটা প্ৰয়াস এটা দেখা গৈছে বা আৰক্ষী যথেষ্ট সক্ৰিয় হৈছে বিভিন্ন ক্ষেত্ৰত, সেই সময়তে এনেকৈও কিন্তু আৰক্ষীলৈ প্ৰশ্ন উত্থাপন হৈছে। এইটো সঁচা কথা। ইমান সুন্দৰকৈ যিবোৰ অপাৰেশ্যন এতিয়া আমি এটা বস্তু সদায় আমি কৈ আছোঁ, ড্ৰাগছৰ ক্ষেত্ৰত কৈ আছিলোঁ, ড্ৰাগছৰ যিটো অপাৰেশ্যন আৰম্ভ কৰিলে পুলিচ প্ৰশাসনে যিটো তেওঁলোকে ষ্টেপ ল'লে, এইটো অতি আদৰণীয়।
বা অন্যান্য যিবোৰ আজি মাটি দালৰ ক্ষেত্ৰত যিখিনি সেইটো এটা আদৰণীয় কিন্তু ইয়াত কিন্তু এই sincerity-ৰ ক্ষেত্ৰত ওপৰত আজিৰ প্ৰশ্ন যিটো উঠিছে। ঘটনা যোৱাকালি যিটো ঘটনা হৈ গ'ল 1 তাৰিখে যিটো ঘটনা হৈ গ'ল এই ঘটনাত কিন্তু পুলিচসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা খুব দৰকাৰ হৈ গৈছে এতিয়া কাউন্সিলিং কৰিবই লাগিব আৰু 2 নম্বৰ যিসকল আৰক্ষী এনেকুৱা ধৰণৰ আৰক্ষী আছে তেওঁলোকক অতি শীঘ্ৰে এনেধৰণৰ দায়িত্ব বা আঁতৰাব লাগে আৰু তাত অন্ততঃ প্ৰশিক্ষণপ্ৰাপ্ত পুলিচ আৰু যিসকল আৰক্ষী বা মহিলা আৰক্ষী হওক বা পুৰুষ আৰক্ষী হওক তেওঁলোকক ব্যৱস্থা কৰিব লাগে আৰু এনেধৰণৰ যিটো ঘটনা আজি আমি দেখা পালোঁ এই ঘটনাৰ ফলত এগৰাকী যুৱকৰ চিৰজীৱনকে 2খন ভৰি গুচি গ'ল গতিকে তেওঁৰ পৰিয়ালৰ ক্ষেত্ৰত কি অৱস্থা হৈছে এই ক্ষেত্ৰত যিগৰাকী যুৱতীয়ে এক্সিডেণ্ট কৰিলে তেওঁৰ যিটো মনবদ্ধ অৱস্থাত আহি এক্সিডেণ্ট কৰি এইটো ক্ষেত্ৰত মই পুনৰ ক'ব বিচাৰোঁ যে আইনৰ যি ধাৰা আছে এই ধাৰাসমূহ লাগিলে নতুনকৈ হ'লেও তাত ইমপ্লিমেণ্ট কৰিব ব্যৱস্থা গ্ৰহণ কৰি হ'লেও ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই আদৰণি জনাইছোঁ তেখেতৰ মুখেৰে যিখিনি কথা কয় প্ৰেক্টিকেলি বৰ্তমান কৰি থকা আমি দেখা পাইছোঁ গতিকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এই বিষয়টোক তেখেতে যিটো আজি কথা ইংগিত এটা দিলে ইংগিতটোক যাতে সাব্যস্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা কৰিব লাগে এই বিষয়ে মই আৰু জামিন পালেই যে বাচি যাবইতো নহয় কেছটো চলিব ইতিমধ্যে ৰেজিষ্টাৰ হৈছে আৰু নতুন নতুন ধাৰাবিলাক আহিব গতিকে মই ভাবোঁ যে যেনেকৈ নহওক যুৱকেই হওক বা যুৱতীয়ে হওক যোৱাকালি এটা ঘটনা মুম্বাইত যিটো ঘটনা হৈ গ'ল আজি শ্বাহৰুখ খানৰ ল'ৰাকেইটা ধৰিলে গতিকে এনেধৰণৰ ঘটনা গুৱাহাটীত কিছুমান ঘটনা হৈছে ইতিমধ্যে পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আমি আদৰণি জনাইছোঁ কিন্তু এনেধৰণৰ 2-এজন পুলিচৰ বাবে পুলিচ প্ৰশাসনৰ আজি বদনামো হ'ব গৈ আছে গতিকে এই বদনামটো যাতে নহয় চিনচিয়াৰিটি ৰাখি তেওঁলোকে কাম কৰক পুনৰ মই সঞ্চালক প্ৰধানক অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত তেখেতে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক আৰক্ষীৰ ভাৱমূৰ্তি ক'ৰবাত এনেবোৰ ঘটনাই ম্লান কৰে নেকি প্ৰশ্নলৈ আহিম কিন্তু ইয়াৰ পূৰ্বে ডক্টৰ সংগীতা দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ এই ঘটনাবোৰ খুব বাঢ়িছে শেহতীয়াকৈ এক্সিডেণ্টেই হওক বা কোনোবাই সুৰাপান কৰি গাড়ী চলাইছে আৰু এই ধৰণৰ ঘটনা আৰু যি ঘটনা ঘটি গ'ল খুব যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আপোনাৰ মন্তব্য কি হ'ব এই গোটেই ঘটনাটো শুনিছে বা টিভিত চাইছে দেখিছে আচলতে অতি দুখজনক সকলোৱে আমি জানো আমি বুজো আৰু এনেকুৱা ঘটনা আচলতে ঘটিবই নালাগে কিন্তু কেৱল যে যুৱ প্ৰজন্মৰ মাজতহে এনেকুৱা ধৰণৰ ঘটনাবিলাক বাঢ়িছে তেনেকুৱা নহয় মই ভাবোঁ যে আমাৰ সমাজত উচ্ছৃংখলতা যথেষ্ট বাঢ়িছে সেয়া ৰাগিয়াল বস্তুৰ সেৱনেই হওক বিশেষকৈ যুৱ প্ৰজন্মৰ কথা যদি পাতোঁ আৰু ৰাগিয়াল বস্তুৰ সেৱনৰ কথা হ'ব পাৰে মোৰ ক্লিনিকলৈ আহি থকা মানুহৰ যিসকল যুৱক যুৱতী আহে আজি মই লগ পাইছোঁ 2গৰাকী গতিকে তেওঁলোকে বিভিন্ন অপৰাধ যেনেকৈ ইণ্টাৰনেটৰ মাধ্যমেৰে অপৰাধ কৰিছে গতিকে তেওঁলোক তেনেকুৱা ধৰণৰ পুলিচ কেছৰ লগতো জড়িত হৈ পৰিছে গতিকে এতিয়া আমাৰ সমাজখনত এনেকুৱা ঘটনা ঘটাৰ যিবিলাক কাৰণ বহুত যুৱ উচ্ছৃংখলতাৰ কথা যদি আমি পাতোঁ বিশেষকৈ এই ঘটনাটোৰ বিষয়ে যদি আমি পাতোঁ প্ৰথম কথা হ'ল সকলোৱে আলোচনা কৰাৰ নিচিনাকৈ যে মদ্যপান কৰিছিল আৰু সুৰামত্ত অৱস্থাত গাড়ী চলাইছে সেইটোৱে এটা অপৰাধ এইটো নহয় যে কেৱল তেওঁহে চলাইছে বহুতে হয়তো চলায় কিন্তু মানুহ ধৰা নপৰে তেওঁ ধৰা পৰিল কাৰণ এনেকুৱা এটা ঘটনা ঘটিল আৰু আচলতে মানুহে আজিকালি আইন বা নীতি নিৰ্দেশনা নীতি নিয়মবিলাক মানিবলৈ নিবিচাৰে হাই ৰিস্ক বিহেভিয়াৰ বাঢ়িছে হাই ৰিস্ক বিহেভিয়াৰ মানে আমি মনোবিজ্ঞানৰ কথা যদি আমি কওঁ জোৰে বাইক চলোৱা নিচা লৈ তেওঁলোকে গাড়ী চলোৱা বা কিবা এটা নীতি আছে নীতি নিয়ম আছে স্কুলত হওক কলেজত হওক বা আমাৰ সমাজত হওক সেইটো উলংঘা কৰাৰ যি এটা মানসিকতা আৰু সেইটোৰ পৰা তেওঁলোকে এটা আমি ইংৰাজীত কওঁ হাই পায় হাই মানে আমাৰ মস্তিষ্কত ডোপামিন ৰিলিজ হয় ডোপামিন বাঢ়ি যায় পৰিমাণ আৰু সেইটো নিচা লোৱাৰ নিচিনা এটা প্ৰতিক্ৰিয়া হয় মগজুৰ ভিতৰত গতিকে এই যে কথা নুশুনা নীতি নিয়ম ভংগ কৰা আইনখন উলংঘা কৰা সেইবিলাকক আমি কণ্ডাক্ট ডিজৰ্ডাৰ বুলি কওঁ বা এণ্টি ছ'চিয়েল ডিজৰ্ডাৰ বুলি কওঁ এই প্ৰৱণতাটো কিন্তু ক্ৰমান্বয়ে বাঢ়িছে তাৰ আঁৰত কাৰণবিলাক হ'ল যিটো আমি কওঁ সদায় যে মূল্যবোধৰ অৱক্ষয় ঘটিছে পাপ পুণ্যৰ মাজত পাৰ্থক্য আজিকালি আমি নুবুজা হৈছোঁ হয়তো আমি ল'ৰা ছোৱালীক যি ধৰণে লালন পালন কৰোঁ তাতো বহুতখিনি সমস্যা আছে মাক দেউতাক ব্যস্ত ইণ্টাৰনেট লৈ বা টেলিভিশ্যন লৈ তেওঁলোক ডাঙৰ হৈছে আৰু ইণ্টাৰনেটৰ লগত জড়িতটো বহুত কথাই আছে তেওঁলোকে বিভিন্ন ধৰণৰ নেদেখিবলগীয়া বস্তু দেখিছে নকৰিবলগীয়া কাম কৰিছে কৰি তেওঁলোকৰ ব্যক্তিত্ববিলাক অকণমান বেলেগ হৈ হৈছে বাঢ়িছে এই যিটো ঘটনা ঘটিলে এই ঘটনাটোক লৈ এটা পাৰ্টিকুলাৰ ঘটনা এটাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আৰু তেনেকুৱা ঘটনা এটাই যে ঘটে তেনেকুৱা নহয় তেনেকুৱা ঘটনা কিন্তু দিনে বহুকেইটা ঠাইত ঘটে মই ইয়াতে যে ধৰণী কিয় নহয় কিয় নহয় আইন কানুনৰ ক'ৰবাত কিবা আছে নে
আৰক্ষীৰ নাই, ওপৰত প্ৰথমতে হ'ল যিজনে ঘটনা ঘটাইছে, ইয়াত যদি মই নিৰ্দিষ্টকৈ এইটো ঘটনাৰ কথাই পাতো, তেতিয়াহ'লে দেখা গৈছে যে তেওঁ জানে কিন্তু যে সুৰামত্ত অৱস্থাত গাড়ী চলাব নালাগে, কিন্তু সেই যে এটা আইন ভংগ কৰাৰ এটা একো নহয়, কৰিম সকলোৱে কৰে, সেই ধৰণৰ এটা মানসিকতা তাত সোমাই আছে। আজিকালি খাতিৰ নকৰে, তাৰমানে নীতি নিয়ম মানুহে নেমানে, বিশেষকৈ যুৱ প্ৰজন্মৰ কথা যদি আমি কওঁ। দ্বিতীয় কথা, নো এণ্ট্ৰি বৰ্ড আছে, সেইখন তেওঁ দেখিছেনে নাই দেখা মই নাজানো, কাৰণ যদি ইমান বেছিকৈ যদি তেওঁ মদ্যপান কৰি আছিল যে তেওঁ ভালকৈ দেখাই নাই, জাজমেণ্ট, ৰিজনিং, এক্সিকিউটিভ ফাংচনিং সকলোবিলাক তেওঁৰ নাইকিয়া হৈ গৈছে। মানুহে যেতিয়া সুৰামত্ত অৱস্থাত গাড়ী চলায় তেতিয়া ব্ৰেকডাল যেতিয়া হেঁচিব লাগে তেতিয়া তাৰ সলনি এক্সেলাৰেটৰ দবাই দিয়ে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান খেলি মেলি হৈ থাকে মস্তিষ্কত। গতিকে হয়তো তেওঁ নো এণ্ট্ৰি বৰ্ডখন দেখা নাই, ভ্ৰম কি বাস্তৱ কি সেইটো তেওঁ ধৰিব পৰা নাই, আৰু হ'ব পাৰে তেওঁ দেখিছে, দেখিও তেওঁ উলংঘা কৰিছে, কৰি গৈ কিন্তু তেওঁ নিজৰ যিটো, আৰু বহুত সময়ত কি হয় সুৰামত্ত অৱস্থাত যেতিয়া গাড়ী চলোৱা হয় নিজৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আৰু গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এনেকুৱা এটা গতিত চলাইছে, লগতে হয়তো ব্ৰেকৰ সলনি এক্সেলাৰেটৰ দবাই দিছে, গৈ এনেকুৱা এটা দুৰ্ঘটনা হৈছে। তেনেকুৱা এটা দুৰ্ঘটনা হোৱাৰ পিছত তাৰ পিছত যিখিনি সমস্যা হৈছে, যেনেকৈ এতিয়া এফআইআৰখনৰ ক্ষেত্ৰত যিখিনি আমি কিছুমান সুৰুঙা দেখিবলৈ পালোঁ যে, আৰু লগতে নাইট কাৰ্ফিউৰ সময়ত চলাইছে কিন্তু সুৰামত্ত অৱস্থাত, সেইটোও এটা অপৰাধ। গতিকে এনেকুৱা ধৰণৰ, লগতে এফআইআৰখনত সেইটো উল্লেখ কৰা হোৱা নাই যে নাইট কাৰ্ফিউৰ সময়ত চলোৱা হৈছে, নাইট কাৰ্ফিউ কথাটো যিহেতু কৈছে, মেডিকেল পৰীক্ষা কৰা হোৱা নাই, মেডিকেল পৰীক্ষা আমি জানো যে GMCHত কৰা হোৱা নাই। অসীম চমু, আপোনাৰ পৰা এই কথাটো জানিম যে সেইখিনি সময়ত সুৰামত্ত হৈ আছিল নে নাই, এটাই হয়তো উপায় আছিল জানিবলৈ যে আমি প্ৰুফ হিচাপে মেডিকেল কৰাব লাগিব বা আমি স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। আমি যিমান দূৰ জানো GMCHত কৰোৱা হোৱা নাই, ওচৰলৈ হয়তো চৰকাৰী GMCHলৈ লৈ যোৱা হয় সাধাৰণতে য'ত ঘটনাটো ঘটিছিল, GMCHত কৰোৱা হোৱা নাই বুলি আমাৰ হাতত এইখিনি এতিয়ালৈকে আমাৰ হাতত খবৰ আছে। এতিয়া এই কথাখিনিয়ে পিছলৈ যেতিয়া কেছ চলিব বা হেৰি কৰিব, কি ধৰণে ক্ৰিয়া কৰিব? নাই, এইটো মই এইখিনিতে পুলিচৰ লগত যে নেক্সাছটো অলপ আনহলি নেক্সাছ এটা আছে, এই কথাটোত এইখিনিতে প্ৰমাণ হয়। যদি তেওঁলোকে 4টা মানুহ ইনজিয়ৰ্ড মানুহকেইটা GMCHলৈ লৈ গ'ল বা লৈ যাবৰ কাৰণে তেওঁলোকে পাৰিলে, যিজনী মানুহে অপৰাধটো কৰিছে, যিজনে এই ঘটনাটো সংঘটিত কৰিছে, তেওঁকো সেইখন গাড়ীতে ভৰাই দিব পাৰিলেহেঁতেন, বা একদম দিছপুৰ পুলিচ ষ্টেচনৰ উচিত আছিলে। দিছপুৰ পুলিচ ষ্টেচনৰ একদম সমীপৱৰ্তী যি দুখন হস্পিটেল আছে, দিছপুৰ পলিক্লিনিক আৰু দিছপুৰ হস্পিটেল, এনেকুৱা নহয় যে GMCH বা MMCতে নিব লাগিব। মেডিকেল টেষ্টটো ফৰ কালেকশ্যন অফ দি চেম্পল কালেকশ্যনৰ কাৰণে, ব্লাড চেম্পল কালেকশ্যনৰ কাৰণে বেচৰকাৰী কেইখনত নিছিল নে নাই আমাৰ হাতত সেই সঠিককৈ আমি ক'ব নোৱাৰিম, কিন্তু যদি মই কওঁ শুনক, যদি নিছে, আমি নাইনিয়া বুলি ধৰিলে আলোচনা কৰিছোঁ, যদি নিছে তেতিয়াই নিব লাগিছিল, বা নৰ্মেল যেতিয়া তেখেতকতো প্ৰডাকশ্যনৰ আগতেতো মেডিকেলত নিবই লাগিব, সেইখিনি সময়ত কালেকশ্যন কৰিতো লাভ নাই, কাৰণ ৰাতি এক্সিডেণ্ট হৈছে, তেওঁক প্ৰডাকশ্যন কৰিছে নেক্সট ডে দুপৰীয়া 2টা বজাত, আৰু তেতিয়া লাভ নাই, তেতিয়া একো লাভ নাই। তেতিয়া ব্লাডত সেই চেম্পলটো, ব্লাড চেম্পলত হেৰিৰ এলকহলৰ কোনো ইনগ্ৰেডিয়েণ্টছ নাপায়, বাইদেউ ভালকে জানিব, নাইকিয়া হৈ যায়। এই প্ৰশ্ন 2 ঘণ্টামানৰ ভিতৰত, এলকহলৰ হাফ লাইফ হ'ল কেৱল 2 ঘণ্টা, 2 ঘণ্টা, সেই সময়তে কৰিব লাগিব, বা এলকহল বা সুৰা লোৱাৰ 2 ঘণ্টাৰ ভিতৰত কৰিব লাগিব পৰীক্ষা। সেই কথাখিনি মই কৈছোঁ, সেই কথাখিনি পুলিচে সেই কথাটো ভুল কৰিলে কাৰণেই ছেকশ্যন 185, 187 MV Act তেওঁলোকে নিলিখিলে। এতিয়া সাধাৰণ লোকৰ মাজত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে, মই কৰিলেহে অপৰাধটো আৰক্ষী মোৰ সৈতেও একে কৰিলেহেঁতেন নে কি কৰিলে, এনেকুৱা ধৰণৰ কিন্তু চৰ্চাবোৰ ছ'চিয়েল মিডিয়াত, এই যিটো এলকহল নকৰিলেহেঁতেন, মই এটা কথা কওঁ, এলকহলৰ টেষ্টটো যদি তেতিয়া নকৰিলেহে এতিয়া কৰিবতো লাভ নাই। গতিকে ছেকশ্যন 330 সেইকাৰণে তেওঁলোকে নানিলে, যিহেতু সেই মহিলাগৰাকীৰ সেইখিনি সময়ত ব্লাড টেষ্টটো কৰা নহ'ল, সেইকাৰণে তেওঁলোকে এইখিনি ছেকশ্যনো নলগালে। এতিয়া অভিযোগবিলাকেই বেলেগ হৈ যাব, মানে যদি সুৰাপান কৰি মদ্যপান অৱস্থাত তেওঁ সেই কামটো কৰিছে, যিটো এটা অপৰাধ, কিন্তু সেইটো যিহেতু আমি কোনো আমাৰ প্ৰমাণ নাই এতিয়া কৰা যায়, এই বস্তু ওলাই পৰিবই, কাৰণ এটা দেশ দেখি এটা 8জনকে মানুহ যেতিয়া ইনজিউৰ হ'ল, এইটো ক্ষেত্ৰতো কোনো লোকদান কৰিব নোৱাৰে। মইতো অজ্ঞতা বুলি ভবা নাই, সেইটো অজানিতে হোৱা ভুল বুলি ভবা নাই, সেইটো গাফিলতি হয় বা জানি শুনি কৰা কাম এটা। অকণমান সময় ৰম এটা বিৰতিৰ বাবে, বিৰতিৰ পিছতে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকাৰ। যিহেতু দিছপুৰ আৰক্ষী শেহতীয়াকৈ আকৌ সেই যি স্পটত ঘটনা ঘটিছিল সেই স্পটলৈ গৈছে, আকৌ গোটেইখিনি চালি জাৰি চাইছে, সেই গোটেইখিনি শেহতীয়া খবৰ লৈ থাকিব আমাৰ সৈতে হীৰক এটা বিৰতিৰ সিপাৰে। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট।
Surya Cement, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব' এটা দুৰ্ঘটনাই এগৰাকী লোকৰ জীৱনলৈ সদায়ৰ বাবে চিৰকাললৈ অন্ধকাৰ নমাই আনিলে সুৰাসক্ত হৈ গাড়ী চলাই ৰাজকন্যা বৰুৱাই কেইবাটাও পৰিয়ালৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ আৰু দুয়োখন ভৰি হেৰুৱাইছে জোচেফ নামৰ সেইগৰাকী ব্যক্তিয়ে যিগৰাকীৰ এতিয়াও পৰিয়ালৰ কোনো তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই নাম সুধিলে চিকিৎসকৰ আগত কৈছে যে জোচেফ বুলি দুৰ্ঘটনাত এখন ভৰি ছিগি তাতেই পৰি ৰৈছিল ঘটনাস্থলীতে আৰু চিকিৎসকে এটা কঠোৰ সিদ্ধান্তও ল'বলগীয়া হ'ল যিহেতু আনখন ভৰি একেবাৰে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল সেই ব্যক্তিগৰাকী যথেষ্ট আঘাত পাইছিল এম্পিউট কৰিব লগা হ'ল বা সেইখন ভৰিও কাটিবলগীয়া হ'ল আৰু 1 অক্টোবৰত মহানগৰীৰ সেই ৰুক্মিণীকাৰ হিট এণ্ড ৰানৰ বলি হৈছিল জোচেফ এতিয়াও চিকিৎসাধীন হৈ আছে আৰু গোটেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া কিন্তু মাৰ যোৱা নাই ৰাজকন্যাৰ বাহনৰ খুন্দাত 9টাকৈ পৰিয়াললৈ নামিল অমানিশা দুখনকৈ ভৰি হেৰুৱালে দুৰ্ভগীয়া জোচেফে হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজিছে দুখনকৈ ভৰি হেৰুওৱা পথচাৰী জোচেফে এই পৰ্যন্ত ওলোৱা নাই আঘাতপ্ৰাপ্ত জোচেফৰ পৰিয়ালৰ সন্ধান কোভিড প্ৰটকল ভংগ কৰি বিলাসী হোটেলত পাৰ্টি কৰি নিশা 1:40 ৰাজকন্যা বৰুৱা নামৰ এইগৰাকী যুৱতীয়ে সুৰাৰ ৰাগীত মাতাল হৈ বিজুলী গতিৰে গাড়ী চলাই মহতিয়াই আনিছিল 9জন লোকক তাৰ পিছতেই ৰাজকন্যাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল যদিও ৰহস্যজনকভাৱে দিনটোৰ ভিতৰতে জামিন লাভ কৰিছিল ৰাজকন্যাই পুৰামত্ত এইগৰাকী ৰাজকন্যাৰ বাহনৰ খুন্দাত এখন ভৰি ছিঙি গৈছিল জোচেফ নামৰ পথচাৰীগৰাকীৰ সমান্তৰালকৈ গুৰুতৰভাৱে আহত হৈছিল মহানগৰীৰ ৰুক্মিণী গাঁৱৰ সমীপত কাম কৰি থকা 8জনকৈ শ্ৰমিক দুৰ্ঘটনাটোত এখন ভৰি হেৰুৱা জোচেফৰ আনখন ভৰিও কাটিবলগীয়া হয় চিকিৎসকে ক্ৰিটিকেল আছিল এজন আননোন পেচেণ্ট তেখেত মেল য'ত ভৰিত ক্ৰাছ ইঞ্জুৰি আছিল আমি চেষ্টা কৰিছিলোঁ বচাবলৈ কিন্তু কালি ৰাতি ডিচাইড কৰা হ'ল কি এইটো এম্পুটেশ্যন কৰিব লাগিব আৰু এইফালে লেফ্ট ভৰিখন আমি কাটি দিছোঁ ৰাইট ভৰিটোৰ প্লেন এম্পুটেশ্যন কৰিছে আৰু লেফ্ট ভৰিখন অলৰেডি গাড়ীয়ে কাটি পেলাই গৈছে এতিয়া বাকী 4জন ইমৰান চৌধুৰী মফিদুল ইছলাম চিৰাজ আলী আৰু আতিকুৰ ৰহমান এই 4জনক আজি ডিছচাৰ্জ দিয়া হৈছে ইফালে জোচেফৰ পৰিয়ালৰ এই পৰ্যন্ত সন্ধান নোলোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আহ্বান যদি জোচেফৰ পৰিয়ালৰ সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চিকিৎসালয়ৰ সৈতে আমাৰ ওচৰত এজন কেছে আছে তেখেতৰ নাম আমি এতিয়া সুধোঁতে মাজে মাজে জোচেফ বুলি কয় কিন্তু যেতিয়া অকণমান চেঞ্চলৈ আহে তেতিয়া জোচেফ বুলি কয় আমি সেই গোটেইখিনি পুলিচলৈ ফৰৱাৰ্ড কৰি দিছোঁ কোনোবা যদি জোচেফ বুলি মানুহ কাৰোবাৰ ঘৰত যদি অহা নাই উভতি প্লিজ গুৱাহাটী মেডিকেল কলেজত খবৰ কৰক ইফালে 24 ঘণ্টাতে জামিন লাভ কৰা ৰাজকন্যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত শেহতীয়াকৈ পুনৰ আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে নতুন ধাৰা সংযোজন কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে যোজা চলাইছে ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়ত এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে অব্যাহত ৰাখিম আলোচনা পুনৰ স্বাগতম জনাইছো এটা দুৰ্ঘটনাই যিধৰণে কেইবাটাও পৰিয়ালৰ জীৱনলৈ গোটেই কেইগৰাকী ব্যক্তিৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে এই গোটেই প্ৰসংগটোৱে কিন্তু সকলোকে জোকাৰি গৈছে কৈলাশ শৰ্মা ডাঙৰীয়া এই বিষয়টো সুধিবলৈ বিচাৰিছো যিগৰাকী জোচেফৰ কথা কোৱা হৈছে বিৰতিৰ পূৰ্বে আমি সেই চিকিৎসকৰ ভাষ্য আমি আগবঢ়াইছিলোঁ GMCHৰ অধীক্ষকৰ যে তেওঁৰ এতিয়ালৈকে তেওঁৰ পৰিয়ালৰ আমি খবৰেই লাভ কৰিব পৰা নাই তেওঁৰ দুইখন ভৰিয়ে কটা গ'ল কম্পেনচেশ্যনৰ কথা আহিব নিশ্চয়কৈ এইটোতো 100% হেৰি আহি গ'ল বস্তুটো কম্পেনচেশ্যনত আহিব কাৰণ ইঞ্চুৰেঞ্চ এক্ট মতে যিখিনি আছে কাৰণ মই এই বিষয়ে এটা সময়ত প্ৰথম ছাৰ্ভেৰ হেৰি হিচাপে সোমাইছিলোঁ প্ৰথম মোৰ প্ৰশিক্ষণটো ট্ৰেইনিংটো আছে ইনভেষ্টিগেশ্যন MSCT WC এইবোৰ কেছে মই বেছি চাইছিলোঁ 1000 to 1000 কেছ চাইছিলোঁ তাত কেতিয়াবা বহুত ফল্ছ কেছো আহে আৰু জেনুইন কেছো আহে জেনুইন কেছবোৰত একৰ্ডিংলি আমি যিটো তেওঁলোকৰ যিটো একৰ্ডিং টু দেয়াৰ ডেমেজ মানে হাত এখন ছিঙিলে কেনেকুৱা হ'ব ভৰি দুখন গ'লে কি হ'ব এটা চকু গ'লে কি হ'ব দুটা চকু গ'লে কি হ'ব জিভাখন গ'লে কি হ'ব আল্টিমেটলি কিছুমান এতিয়া যে দুখন ভৰি তেওঁৰ ইতিমধ্যে হৈ গৈছে এই ক্ষেত্ৰত কিন্তু আমি জনাত তেওঁৰ কম্পেনচেশ্যনটো MSCT মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল কোৰ্ট এটা আছে
সেই কেছটো তাত যিকোনো ডিষ্ট্ৰিক্টত সেইটো হেৰি এপিল কৰিব পাৰে এইটো ক্ষেত্ৰত যিহেতু দিছপুৰ থানাত হৈছে গুৱাহাটী বা কামৰূপ ডিষ্ট্ৰিক্টত কৰিব মেট্ৰটো কৰিব পাৰে বা অন্যান্য ডিষ্ট্ৰিক্টত তাত আনলিমিটেড এটা হেৰি আছে তো এইটো ক্ষেত্ৰত MSCT একমতে যদি তেওঁ এইটো এপিল কৰে তেওঁ পৰিয়ালে তেতিয়া এইটো ইঞ্চুৰেঞ্চৰ যদি গাড়ীখন যদি ইঞ্চুৰেঞ্চ কাভাৰ আছে আৰু যদি থাৰ্ড পাৰ্টি কাভাৰেজটো থাকে তেতিয়াহ'লে সেই গাড়ীখনৰ মালিক অনাৰৰ ওপৰত যিটো কেছ হ'ব আল্টিমেট ইঞ্চুৰেঞ্চ কোম্পানীৰ ওপৰত বস্তু যাবগৈ কম্পেনচেশ্যনটো যদি প্ৰিমিয়ামটো দিয়া আছে তেতিয়াহ'লে ইঞ্চুৰেঞ্চ কোম্পানীয়ে অন বিহাফ অফ দি ইঞ্চুৰ্ড এইটো কেছ হ'ব সেইটো এবছৰো লাগিব 2 বছৰো লাগিব কিন্তু IR বুলি যিটো আছে ইণ্টাৰিম ৰিলিফ সেইটো অন্তত মৃতকৰ ক্ষেত্ৰত যদি এক্সিডেণ্টেল ডিকিজ হয় তেতিয়াহ'লে লগে লগে তেওঁ IR এটা ইমিডিয়েটলি এটা পায় আৰু সেইটো ক্ষেত্ৰত তেওঁ আইনজ্ঞ এগৰাকী বা উকিল বা এডভোকেট তেওঁ ল'ব লাগিব আৰু এইটো ক্ষেত্ৰত মই ভাবোঁ যে ইঞ্চুৰেঞ্চে এইটো 100% ইঞ্চুৰেঞ্চ কোম্পানী এইটো ছাপোৰ্ট কৰি আছে আৰু ইঞ্চুৰেঞ্চে আজি এচেঞ্চিয়েল ছাৰ্ভিচ তেওঁলোকে যদি ছাপোৰ্ট কৰে আজি ক'ভিডৰ ক্ষেত্ৰতে 50 লাখ ৰুপিজকৈ ডক্টৰক যিটো দিছে বা কৰোণা ভাইৰাছ বা অন্যান্য সকলক দিছে বা আমিও যদি ইঞ্চুৰেঞ্চ এই আণ্ডাৰত কাভাৰ আপ হৈ আছোঁ মেডিক্লেইম বা অন্যান্য ক্ষেত্ৰত এইটো ক্ষেত্ৰত MSCT আৰু ৱৰ্কমেন কম্পেনচেশ্যন যিটো এইটো বেলেগকৈ হয় এইটোত কিন্তু ৱৰ্কমেন কম্পেনচেশ্যনটো নাহিব কিন্তু আহিব পাৰে যদি এক্সিডেণ্টটো যদি তেওঁ কাম কৰা অৱস্থাত ঠিকাদাৰ আণ্ডাৰত কাম কৰি আছে বা কোম্পানীৰ আণ্ডাৰত কৰি আছে সেইটো এটা ৱৰ্কমেন কম্পেনচেশ্যন এটা তেওঁ পোৱাৰ চান্স থাকিব এই ক্ষেত্ৰত মই ভাবোঁ যে যিকেইজনৰ ইঞ্জুৰি হৈছে একৰ্ডিং টু দেয়াৰ ইঞ্জুৰি কাৰণ মাইনৰ এক্সিডেণ্ট হৈছে মাইনৰ তাৰ মিনিমাম কিবা এটা পাব আৰু যিটো তেওঁ পাৰ্মানেণ্ট ডিচেবিলিটি যিটো হ'ব পাৰ্মানেণ্ট ডিচেবিলিটিৰ ক্ষেত্ৰত তেওঁ 100% কম্পেনচেশ্যন অকণমান সময় ৰৈছোঁ হীৰক আমাৰ সৈতে সংযুক্ত হৈছে হীৰক আৰক্ষী আকৌ সেই ঠাইলৈ গৈছিল আৰক্ষী আকৌ গোটেই ঘটনা চালি জাৰি চাইছে আৰু কাইলৈৰ ভিতৰত আকৌ হাজিৰ হ'বলৈ অভিযুক্তক মাতি পঠিওৱা হৈছে হয়কেইটা আছে ইতিমধ্যে যি গুৱাহাটী হিট এণ্ড ৰাইড কাণ্ড ইতিমধ্যে নতুন নতুন তথ্য উন্মোচিত হৈছে প্ৰথম কথা হৈছে যে যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সংঘটিত হোৱাৰ সময়ত যিহত কৰ্তব্যৰত দুগৰাকী আৰক্ষী আছিলে সেই কৰ্তব্যৰত আৰক্ষী দুগৰাকীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰি দিয়া হৈছে আচলতে তেওঁলোকে যিখন এজাহাৰ সেই এজাহাৰত আচলতে কোনো ধৰণৰ বেছি বিশেষ ধৰণৰ ষ্টেটমেণ্ট নিদিলে বাবে তেওঁ বেইল ল'বলৈ সক্ষম হ'ল আৰু প্ৰথম কথা হৈছে ইয়াত 4টা দিশ এজাহাৰখনৰ 4টা দিশ উন্মোচিত হৈছে প্ৰথম কথা যে সেই ঠাইত যি ঠাইত ঘটনা সংঘটিত হৈছিল সেই ঠাইত আৰক্ষী যোৱা নাছিল দ্বিতীয় কথাটো হৈছে যিখন আচলতে এজাহাৰ তেওঁলোকে দাখিল কৰিছিল সেই এজাহাৰত এটা কথা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে যুৱতী সেই যুৱতীগৰাকী সুৰমত্ত যে কৰি আছিল সেই কথা উল্লেখ কৰা নাছিল আৰু 3 নম্বৰ পইণ্টটো হৈছে যে তেওঁ যিহেতু সেইদিনাখন মেডিকেল কৰোৱা নাছিল আৰু এইবোৰ কথাৰ বাবে তেওঁ এজাহাৰত কেতবোৰ গাফিলতি পোৱাৰ বাবে তেওঁ বেইল লাভ কৰিবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে যদি চাবলৈ যায় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে চমন জাৰি কৰিছে ঘৰলৈ তেওঁ চমন পঠিয়াইছে কিন্তু ৰাজকন্যা বৰুৱা ইতিমধ্যে GNRCত ICUত চিকিৎসাধীন হৈ থকাৰ বাবে তেওঁ হয়তো সেই যি চমন সেই চমনৰ উত্তৰ হয়তো বা চমনৰ দিছপুৰ থানাত উপস্থিত হোৱাৰ কেইদিনমান পলম হোৱাৰ সম্ভাৱনা আছে কিন্তু মেডিকেলত থকা অৱস্থাত তেওঁ ষ্টেটমেণ্ট লোৱাৰো সম্পূৰ্ণ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে আৰু যি 8গৰাকী ইতিমধ্যে শ্ৰমিকক তেওঁ আঘাতপ্ৰাপ্ত কৰিছিল সেই শ্ৰমিকৰ ইতিমধ্যে এজনৰ ইতিমধ্যে 2খন ভৰি কটা গৈছে আপুনি সকলোৱে জানে বা আপুনি উল্লেখ কৰিছে এই ক্ষেত্ৰত যি চাব যায় আজি দিছপুৰ থানাত যিবোৰ শ্ৰমিক সংগঠন বা শ্ৰমিক সংস্থা আছিলে সেই সংস্থাসমূহৰ প্ৰতিবাদী কাৰ্যসূচী এক ধৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰে লগতে তেওঁলোকে সুকীয়াকৈ যিহেতু এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁ যি চমন প্ৰেৰণ কৰা আছে সেই 2 দিনৰ ভিতৰত উত্তৰ দিব বা কালিৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে কিন্তু উত্তৰ নিদিলে পৰৱৰ্তী সময়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ দিয়াৰ পিছতে বিশেষ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদন্ত হ'ব লাগিব তদন্ত ইতিমধ্যে তীব্ৰগতিত আৰম্ভ কৰিছে তদন্তৰ ঘোষণা কৰাৰ পিছত 2 ঘণ্টা পিছতে আভাৰণী গগৈ আৰু আনগৰাকী যিহেতু আৰক্ষী চাহিৰালিক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে হীৰক অকণমান ৰৈছোঁ আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিম অসীম চমুৱা যিখিনি কথা আমাৰ সাংবাদিকে ক'লে বা আৰক্ষী পিছত অকণমান আৰু তৎপৰ হোৱা দেখা গৈছে বা গোটেই ঘটনাখিনি আপুনি চাইছে কিন্তু আৰক্ষীৰ গৰাকী ভাষ্য আপুনি নিশ্চয়কৈ শুনিছিল যে আমি প্লে কৰিছিলোঁ যে আমি ছাৰহঁতৰ লগতে আমি একেলগে আমি এফআইআৰখন লিখিছিলোঁ সেই এফআইআৰখন লিখাৰ সময়ছোৱাত নিশ্চয়কৈ আন কিছু আৰু প্ৰসংগ আহিব লাগিছিল আপুনি কৈছেও ইতিপূৰ্বে সেই কথাটো যদি সেইখিনি সময়ত মহিলাগৰাকীয়ে তেখেতক সুৰাসক্ত অৱস্থাত আছিলে তেতিয়াহ'লে এফআইআৰত সেই কথাটো নিলেখাৰ প্ৰশ্নই নুঠে সেইটো তেওঁলোকৰ গাফিলতি আৰু এতিয়া এফআইআৰখনটো আৰু এতিয়া ৰিৰাইট কৰিব নোৱাৰে ইট ইজ অলৰেডি ৰেকৰ্ডেড সেইটো জমা হৈ গ'ল কোৰ্টত সেইখন এতিয়া ৰিৰাইট কৰিব নোৱাৰে এতিয়া দ্বিতীয় কথা যে এতিয়া যে পিঅ'ত গৈ প্লেচ অফ অকাৰেঞ্চত গৈ এতিয়া যে তদন্ত কৰিছে এইটো কিবা এক্সপ্ল'চিভ ডিভাইচ কিবা তাত আছিলে নেকি যে ব্লাষ্ট হৈছে এতিয়া কিবা হুৰুমফুট বিচাৰি গৈছে
তাত একো নাই, ইটছ এ প্লেইন এণ্ড চিম্পল কেছ, অৰ্থহীন কথা এইটো মানে দেখাবৰ কাৰণে কৰিছে। প্ৰথমতে যি ভুল কৰিব লাগে কৰিলে, এতিয়া পিঅ'ত গৈ কি কৰিব? পিঅ'ত গৈ এতিয়া কি কৰিব মোক কওকচোন, কি কৰিব? গাড়ীখন এক্সিডেণ্ট হৈছিল, এইটো কোনেও ডিনাই কৰা নাই, একদম চবেই দেখা কথা এইটো। এক্সিডেণ্ট হোৱা গাড়ীখন তেওঁলোকে ৰিকভাৰ কৰিছে। এক্সিডেণ্টত সেই মানুহকেইটা ইনজিঅ'ৰ্ড হৈছে, ডেট ইজ অন ৰেকৰ্ড। তাত আৰু পিঅ'ত কি ইনভেষ্টিগেশ্যন কৰিবলৈ আছে? তেওঁলোকে ছেকশ্যন 353 ওপৰত প্ৰেছাৰ দি পেলাই মানুহজনীক ক্ল'জ কৰি ৰাখিব লাগিছিলে, মানে আটক কৰি ৰাখিব পাৰিব লাগিছিলে। কাৰণ তেওঁলোকে নিজে জানে, পুলিচে এই কথাটো জানে যে এক্সিডেণ্টৰ লগত ৰিলেটেড একো ছেকশ্যনে নন বেলেবল নহয়, একো ছেকশ্যনে নন বেলেবল নহয়। কেৱল মই প্ৰথমতে যিটো কথা কৈছিলোঁ যে ছেকশ্যন 338 যেতিয়া থাকে, মানে যেতিয়া সুৰাসক্ত অৱস্থাত মানুহে গাড়ী চলাই এক্সিডেণ্ট কৰি মানুহৰ জীৱন বিপদাপন্ন কৰে, কাৰোবাক মাৰি পেলায়, তেতিয়াহ'লে ছেকশ্যন 304 বা 326 যে চাৰ্প ৱেপেনেৰে যেতিয়া মানুহক আঘাত কৰিলে যিটো ছেকশ্যন আহে, ঠিক তেনেকুৱা ছেকশ্যনত যিটো পানিছমেণ্ট কৰা দিয়া আছে, তেনেকুৱা ধৰণৰ পানিছমেণ্ট এমেণ্ডমেণ্ট, আইন এমেণ্ডমেণ্ট কৰি পেলাই আনিব লাগিব। চাওক, আৰক্ষীৰ বিৰুদ্ধে অকল এই কথাটো বাৰু আমি উদাহৰণ হিচাপে লৈছোঁ, কিন্তু আৰক্ষীৰ বিৰুদ্ধে এনেকুৱা বহুকেইটা অভিযোগ এটা আহে সময়ে সময়ে যে এই কথাটোৱে মই প্ৰট'টাইপ কৰিটো ফচিছে। মানে এই যে এটা মডেল এফআইআৰ টাইপ এখন তেওঁলোকৰ তাত বনোৱা থাকে, সেইখনকে চাই কপি কৰি সেই কোনোবা ক্লাৰিকেল লেভেলৰ মানুহে কৰিছে তাতে। এইটোতো DIG IG আহি পেলাই এফআইআৰ লিখা নাই, কোনোবা কনষ্টেবলে লিখিছে, কোনোবা ASI লিখিছে। সেনেকুৱা প্ৰট'টাইপ কিছুমান বনোৱা থাকে, ফৰ্মেট স্পেচিমেন, সেইখন চাই পেলাই লিখে, তাত গণ্ডগোলটো হৈ গ'ল। সেইটো তাতে গণ্ডগোলটো হ'ল। কিন্তু এই কথাটো কি জানে, মানে মই সদায় এই কথাটো কৈ আছোঁ যে পুলিচে যেতিয়ালৈকে প্ৰপাৰ পুলিচিং নহ'ব, প্ৰপাৰলি ট্ৰেইনড আপ নহ'ব, তেতিয়ালৈকে এইবোৰ কথা আজি নহয় সদায় হ'ব, অভিযোগবোৰ উঠি থাকিব, সদায় হ'ব। দুদিন পিছত আমি পাহৰি যাম, চবেই পাহৰি যাব। কিন্তু প্ৰট'টাইপ চাই লিখিছে, তাত গণ্ডগোল হ'ব পাৰে, নিশ্চয় এটা সম্ভাৱনা আছে। কিন্তু সুৰামত্ত অৱস্থাত গাড়ী চলাইছিল সেইটো একেবাৰে উল্লেখ নকৰাটো তেনেকুৱা গণ্ডগোল যেন মোৰ লগা নাই। সেইটো জানি শুনি নিলিখা কথা, তেওঁলোকে জানি শুনি কামটো কৰিছে। আৰু এটা কথা, যিখিনি কথা চাওক, আপুনি এগৰাকী চিকিৎসক, আপুনি যায়, আপুনি কাৰফিউৰ এমাৰ্জেঞ্চিৰ সেই আওতাটোত নপৰে, আপুনি অহা যোৱা কৰিব পাৰে। কিন্তু এই ধৰণৰ এতিয়া অভিযোগো উত্থাপন হৈছে যে কাৰফিউ কেৱল নামতহে আছে, বা এই যে কৰোনা কাৰফিউ দি থোৱা আছে কেৱল নামতহে আছে, কেৱল নামতহে আছে। গাড়ী আপুনি যাওক 10টা বজা 11টা বজাৰ পিছতো আপোনাৰ সমানে কিন্তু গাড়ী চলি থাকিব ৰাস্তাত। নিশ্চয় এইবোৰতো চাব লাগে। আৰু বিশেষকৈ যুৱ প্ৰজন্মক উদ্দেশ্য কৰি তেওঁ হয়তো এগৰাকী সফল মডেল, যাৰ কথা আমি আজি পাতি আছোঁ। তেনেকৈ বিভিন্নজনে বিভিন্নটা ঘটনা কৰিছে, ঘটাইছে, অপৰাধ হৈয়ে আছে। এইটো যেনিবা মিডিয়াত আমি আলোচনা কৰিছোঁ, বহুত ঘটনা আমি মিডিয়াত আলোচনা কৰা নাই। এটা বিৰতিৰ সময় হৈছে, মই পুনৰবাৰ এটা বিৰতি ল'ম, বিৰতিৰ পিছত উভতিম। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। স্বাগতম জনাইছোঁ। কেইটামান সৰু কথা উল্লেখ কৰিবলৈ বিচাৰিম। 2020 চনলৈকে কিছু তথ্যই অসমৰ কথা কয়, যি ৰাস্তাত ঘাটত বা দুৰ্ঘটনা হোৱাৰ যি সংখ্যা, সেয়া হৈছে অসমত প্ৰায় 75% যিমান দুৰ্ঘটনা হয় তাৰে 75% হৈছে বিকজ অফ অভাৰ স্পীডিং, গতি অধিক থাকে। আৰু যোৱা 2020 চনতো সম্ভৱতঃ, যদি মই ভুল কৰা নাই, তথ্য ইফাল সিফালো হ'ব পাৰে, 2-1 সংখ্যা 6,000 মান দুৰ্ঘটনাই হৈছিল, পথ দুৰ্ঘটনা হৈছিল, আৰু 2,000 মান লোকৰ মৃত্যু ঘটিছিল। ত সংখ্যা কিমান ভয়ানক এই সংখ্যাকেইটাই কৈ দিছে। আৰু এই যে 75%, এয়া শেহতীয়াকৈ কিছু আমি তথ্য লাভ কৰা বা ইণ্টাৰনেটতো উপলব্ধ এইবোৰ তথ্য, 75% ঘটনা কিন্তু ঘটে অভাৰ স্পীডিঙৰ বাবে। ইয়াৰ লিমিটটো ক'ত? সেই অভাৰ স্পীডিঙৰ লিমিটটো ক'ত আমি ৰম? আচলতে মই ক'ম নে, মনৰ ভিতৰতে আচলতে নিয়ন্ত্ৰণ কৰিব লাগিব। এই অভাৰ স্পীডিঙৰ কথা যে কৈছোঁ, তাৰ কাৰণবিলাক কি কি ভালকৈ যদি চাওঁ, কেইটামান কাৰণ আমাৰ চকুৰ আগত জল পটপট হৈ আছে। এটা হ'ল, মই অলপ আগতে কৈছোঁ, হাই ৰিস্ক বিহেভিয়াৰ। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত যিটো আমি স্পীডিং দেখোঁ, বা খুব ক্ষিপ্ৰ গতিত এখন বাইকেই হওক বা গাড়ী এখন চলাইছে, তাত এটা হাই ৰিস্ক বিহেভিয়াৰ আৰু থ্ৰিল ছিকিং বিহেভিয়াৰ বুলি কওঁ আমি, হেডনিক প্লেজাৰ বুলি কওঁ চাইকলজিত, মনোবিজ্ঞানত। অৰ্থাৎ তেনেকুৱা কৰি তেওঁলোকে ফূৰ্তি পায়, আনন্দ পায়। যেনেকৈ হেৰইন ল'লে ডোপামিন মস্তিষ্কত নিৰ্গত হয়, ঠিক তেনেধৰণে তেনেকুৱা ধৰণৰ আচৰণ দেখুৱালে তেওঁলোকৰ ডোপামিন নিৰ্গত হয়, আনন্দিত হয়। সেইটো এটা আহি গ'ল। দ্বিতীয় কথা হ'ল, মানসিক চাপ বাঢ়িলে মানুহে
বেছি জোৰে গাড়ী চলায় দৌৰা দৌৰিকে কৰবালৈ যাবলগীয়া আছে মগজুৰ ভিতৰত নানান ধৰণৰ কথা বিভিন্ন কথা চিন্তা কৰি আছে গতিকে মনোযোগিতাৰ অভাৱ সেই সময়ত ৰাস্তাটোৰ সন্মুখত তেওঁলোকৰ মানুহ এজন আছে নে গাড়ী এখন আছে তেওঁলোকে ভালকৈ মনোযোগিতাৰে চাবই পৰা নাই গতিকে বিভিন্ন কথা চিন্তা কৰি মানসিক চাপত ভুগি থকা এজন ব্যক্তিয়ে গৈ পথ দুৰ্ঘটনাৰ খুব সহজে তেওঁলোক লিপ্ত হ'ব পাৰে তৃতীয় কথা ভয় নাইকিয়া হৈছে পথ দুৰ্ঘটনাৰ যদি সন্মুখীন হলো তেতিয়াহ'লে কোনো শাস্তি নহয় আইনখন এনেকুৱা তাত সুৰুঙা ইমান এই আজি যে ঘটনাটো আমি আলোচনা কৰিছোঁ আমি কি আলোচনা কৰি আছোঁ ঘটনাটো ঘটাৰ পিছত কি সুৰুঙা আছে আৰক্ষীৰ ক'ত ভুল হ'ল ইয়াৰ পিছত কি হ'ব শাস্তি হ'বনে নহয় উচিত শাস্তি কিন্তু আমি এইবিলাক কথা পতাই নাই যে এনেকুৱা কিয় দেখুৱায় বাইদেউ শাস্তি হ'ব যদি আৰু কেতিয়া হ'ব মানে কেতিয়া হ'ব আৰু সেই যে কেতিয়াবা হ'ব বুলি যে আমি আশা পাতি ৰৈ থাকিম তাৰ মাজতে 100টা ঘটনা ঘটিব সেই হ'বলগীয়া শাস্তিও নহ'ব পাৰে কিন্তু 10 বছৰৰ পিছত 5 বছৰৰ পিছত 5 বছৰত বহুত কিবা কিবি ঘটনা ঘটি যাব গতিকে সেই কাৰণে আমি নিৰ্দিষ্টভাৱে ক'বই নোৱাৰো যে শাস্তি হ'ব গতিকে লগতে আমি কৈছো ঘটনাটো ঘটাৰ পিছত শাস্তি হ'বনে নাই ক'ত সুৰুঙা আছে কিন্তু আমি চিন্তা কৰিছোনে এনেকুৱা ঘটনাবিলাক কিয় ঘটিছে আৰু আমি ফুল ষ্টপটো আমি কেনেকৈ ৰখাম তাতে আহিব ল'ৰা ছোৱালীৰ লালন পালন শিক্ষা ব্যৱস্থা এই যে শ্বৰ্টকাট এটা সকলোৱে যে বিচাৰে আজিকালি যে পটককৈ পইচা উপাৰ্জন ইজি মানি বিচাৰে হা মানুহৰ যে এটা ভ্ৰান্ত ধাৰণা যে গ্ল্যামাৰ ফিল্ডত কাম কৰিলে মদ খাবই লাগিব বেছিকৈ খাবই লাগিব উৎপাত কৰিবই লাগিব সেইটো মিছা কথা গতিকে এই আটাইবিলাক কথা আমাৰ আত্মকেন্দ্ৰিকতা বস্তুবাদী মানসিকতা এইবোৰে ক্লিয়াৰ কৰিছে আৰু গতিকে আকৌ অকণমান আপোনাক এটা কথা সুধিবলৈ বিচাৰিছোঁ এইখিনি যে ডেটাই যিখিনি কথা কয় যে 75% অভাৰ স্পীডিঙৰ বাবে ঘটনাবোৰ ঘটিছে দিনে ৰাতিয়েতো ফলকটো আৰি দিয়া থাকে যে স্পীড নকৰিব সুৰাপান কৰি মদ্যপান কৰি আপুনি গাড়ী নচলাব এইবোৰ কথাবোৰতো থাকে কিন্তু আমাৰ চিষ্টেমে ক'ৰবাত আমাৰ এনেকুৱা লুপহোলছবোৰ ৰাখি থৈছে নেকি যে যাৰ বাবে আসলতে দুটা কথা কৈছোঁ এটা কথা মই বাইদেউৰ কথাখিনিৰ আঁত ধৰি এটা কথা কৈছোঁ যে আমি মানসিকভাৱে বা আমি যদি নিজে নিজৰ ভিতৰত কণ্ট্ৰলটো নানো তেতিয়াহ'লে এইবিলাক ধৰণৰ ঘটনাবিলাক হৈয়ে থাকিব আইনেৰে আপুনি বিভিন্ন আইন আপুনি সময়ত প্ৰণয়ন হৈছে কিন্তু সেইবিলাকে এই বস্তুটো ৰেগুলেট কৰিব পৰা নাই ইয়াৰ কথাটো এই যে মনৰ ভিতৰত বা নিজকে ট্ৰেইন কৰা বা ঘৰত যিটো আপব্ৰিঙিং তাত ট্ৰেইন কৰা সেইটো এটা পাৰ্ট আৰু সেইটোৰে এই গোটেই সমাজ ব্যৱস্থাটোত এই বস্তুটো কাৰেকশ্যন কৰিব পাৰি আৰু দ্বিতীয় কথা আইনৰ ভয়ত ডিটাৰেন্স যেতিয়া ক্ৰিয়েট হ'ব আইনৰ ভয়ত যিটো হ'ব লাইক মাইণ্ডেড যিবিলাক মানুহে ঘৰত ট্ৰেইনিং পাক নাপাওক সি যেতিয়া দেখিব যে আজি মহিলাৰ ক্ষেত্ৰত হোৱা যিবিলাক অপৰাধ সেই অপৰাধত যেনেকৈ ষ্ট্ৰিনজেণ্ট প্ৰভিজনছ আনিছে একদম খুব স্পীডি ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হৈছে ঠিক তেনেকুৱাকৈ গোটেইবিলাক ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰতেই যদি এই চিষ্টেমটো কৰিব পৰা যায় মানুহে যে যাতে দেখে যে হয় এনেকুৱা কাম কৰিলে ইমান সিৰিয়াছ পানিশমেন্ট সেইটো ডিটাৰেন্স ইজ দ্য ফেক্ট মানে পানিশমেন্ট থিয়ৰিৰ ডিটাৰেন্স আৰু মানে ৰিফৰ্মেটিভ বাকি কেটা থিয়ৰিক মই যেটো কৈছো এটো প্ৰতিৰোধৰ কথা কৈছো প্ৰিভেনশন আপোনাৰ কথাটো আধৰি মই পিছৰখিনি কৈছো সেইটো বৰ সুন্দৰ কথা এটা কৈছে তাতে উদাহৰণ যে মোৰ লালন পালনো বেয়াকে হৈছে আৰু মোৰ শিক্ষা ব্যৱস্থা বুলিবলৈ একো নাই মোৰ এটা প্ৰৱণতা আছে অপৰাধ কৰাৰ কিন্তু মই ভয় খাওঁ অপৰাধ কৰিলে মোৰ শাস্তি হ'ব সেই ভয়ে মোক হে অপৰাধটো কৰিবলৈ নিদিব সেইটো কথা কৈছে এটা ষ্টিপুলেটেড পিৰিয়ড থাকিব লাগে যে এটা ইনডিফিনিট টাইমলৈকে কেছটো চলি থকা সেই কথাটো এইকৰ লাগে যদি ষ্টিপুলেটেড পিৰিয়ড কৰা নহয় তেতিয়াহ'লে এই বস্তুটো এবানভাৱে বস্তু চলি গৈ থাকিব সেইকাৰণে মই এটা কথা ক'ব বিচাৰোঁ যে যিকোনো ধৰণৰ ঘটনাত আজি যেনেকৈ এই ঘটনা ইমিডিয়েট একশ্যন এটা লোৱা হয় বাকীবিলাক যিবিলাক এইটো ক্ষেত্ৰতো মই আইন প্ৰণয়ন কৰি বা নতুনকৈ মডিফাই কৰি হ'লেও ইমিডিয়েট এনেকুৱা এটা ব্যৱস্থা কৰক যদি অল ইণ্ডিয়া আমি ৰিপৰ্টবিলাক যদি চাওঁ আছাম গভৰ্ণমেণ্টো যদি এইটো এটা ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৰি লয় যে যদি এনেকুৱা ধৰণৰ ঘটনা হয় ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাই হ'লেও এইটো ষ্টেপ লয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে মই ভাবোঁ যে আজি কিন্তু এটা বস্তু মই প্ৰথমে ইংগিত পোৱা বুলি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ইংগিত দিছে ইংগিতটো কিন্তু এষ্টাব্লিছ কৰিব বুলি মই এটা আশা ৰাখিছোঁ আৰু মই আশাবাদী আৰু এই যিকোনো ধৰণৰ এনেকুৱা ঘটনা হ'লে তাৰ এইটো ক্ষেত্ৰত মই আইনজ্ঞসকলকো অনুৰোধ কৰিছোঁ যে তেখেতসকলে অন্ততঃ বিশেষকৈ আইনজ্ঞসকলে যদি কিছুমান কাউন্সিলিঙৰ ব্যৱস্থা কৰে আমাৰ মনোবিজ্ঞানী তেখেত আছেই যে আইনৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা হ'লে এৱাৰনেছ প্ৰগ্ৰাম আমি কেতিয়াবা ছেফ গুৱাহাটী বিল গুৱাহাটী আমি কৰিছিলোঁ আগতে আমি বহুত ঘটনা এনেকৈ কৰিছোঁ যে যদি শেষত আপোনাৰ পৰা আপুনি আৰম্ভণিতে কৈছিলে যে কিছু আমি হয়তো এমেণ্ডমেণ্ট কৰিবলগীয়া সময় আহি পৰিছে আমাৰ ষ্টেটৰ হাততো এতিয়াৰ থাকে ইণ্ডিয়ান পেনেল কোড ষ্টেটেও নিজে বিচৰা ধৰণে ষ্টেটেও এমেণ্ডমেণ্ট কৰি ল'ব পাৰে বিভিন্ন ছেকশ্যনত বিভিন্ন ৰাজ্যই
দেখা যায় যে নিজৰ প্ৰয়োজন অনুসৰি এমেণ্ডমেণ্ট কৰি লৈছে ঠিক তেনেকৈ গাড়ী এক্সিডেণ্টৰ ক্ষেত্ৰত যিকেইটা ছেকশ্যন আছে ধৰক 279 কওক 338 কওক MV এক্টতো আমি নিজে কৰিব পাৰোঁ গতিকে এইবিলাক ছেকশ্যনত মই কোৱা ধৰণে যে যেতিয়া সুৰাসক্ত অৱস্থাত এজন মানুহে গাড়ী চলাই এক্সিডেণ্ট কৰি কোনোবা মানুহক গ্ৰিভিয়াছলি ইনজিঅ'ৰ কৰিব কাৰোবাৰ ভৰি কাটা যাব হাত কাটা যাব বা মৃত্যুমুখত পৰিব তেতিয়াহ'লে যদি মৃত্যুমুখত পৰে তেতিয়াহ'লে ছেকশ্যন 304ৰ যিটো পানিছমেণ্ট আছে সেম পানিছমেণ্ট ইয়াত এপ্লিকেবল হ'ব আৰু যদি গ্ৰিভিয়াছলি হাৰ্ট হৈ কাৰোবাৰ ইম্পিউটেশ্যন হৈছে ক্লাছিফিকেশ্যন কৰক কি হ'লে কি ধৰণৰ পানিছমেণ্ট হ'ব মেজৰ ইঞ্জুৰি হ'লে কি পানিছমেণ্ট হ'ব মাইনৰ ইঞ্জুৰি হ'লে কি পানিছমেণ্ট হ'ব মুঠৰ ওপৰত মই ৰাস্তাৰে নিজৰ বাওঁহাতে খোজকাঢ়ি গৈ আছোঁ তুমি মদ খাই এই গাড়ী চলাই মোক পিছপিলৰ পৰা খুন্দিয়াই মোৰ জীৱনটো নষ্ট কৰি দিবা এই যে দুখন ভৰি কাটাত যোৱা মানুহটোৱে কালিৰ পৰা কি কৰি খাব হয়তো সি জীয়াই বা থাকে নে নাথাকে গতিকে তৎক্ষণাৎ বেইল পাই গ'ল মোৰ মনলৈ হঠাৎ এটা কথা আহিছে সেই তেনেকুৱা হঠাৎ যেতিয়া তৎক্ষণাৎ যদি বেইল পালে কিছু সময়ৰ পিছত পালে বেইলেবল নন বেইলেবল ছেকশ্যনৰ কথা তেখেতে কৈছে ভালকৈ যদি এফআইআৰখন লিখা হ'লহেঁতেন ভালকৈ যদি তদন্ত কৰা হ'লহেঁতেন তৎক্ষণাৎ বেইল পালে এনেকুৱা যিবিলাক কামত লিপ্ত হোৱা যিসকল যুৱক যুৱতী তেওঁলোকৰ আত্মবিশ্বাসটো বহুত বাঢ়ি যায় বাঢ়ি যোৱাৰ লগে লগে তেনেকুৱা ঘটনাবিলাক আকৌ ঘটাব গতিকে সেই ক্ষেত্ৰত যদি বেইল তৎক্ষণাৎ তেওঁলোকে নাপালেহেঁতেন উচিত তদন্ত হ'লহেঁতেন ভালকৈ এফআইআৰখন লিখা হ'লহেঁতেন সেইটোও এক প্ৰকাৰৰ শাস্তি কিন্তু যে মানসিক চাপ বাঢ়িলেহেঁতেন উদাহৰণ বা এটা উদাহৰণ হ'লহেঁতেন এটা ডেটাৰেণ্ট সেইটোও হয় এইটো ডেটাৰেণ্ট মানে কেৱল এইটো নহয় যে ফাইন হ'ল বা কোৰ্টত কেছটো চলি থকাৰ পিছত এটা সময়ত গৈ পেলাই শাস্তিমূলক ব্যৱস্থা প্ৰদান কৰা হ'ল কেৱল সেইটোৱে ডেটাৰেণ্ট নহয় আনকি মই এই কামটো কৰিলোঁ আৰু আইনখন সকলোৰে বাবে সমান থানালৈ যাওঁতেও আৰক্ষীজনে মোৰ সৈতে সেইখিনি কৰিছে সেইটোও কিন্তু এক প্ৰকাৰৰ ডেটাৰেণ্ট আমাৰ হাতত বহুত বেছি সময় নাই বিদায় ল'ব লাগিব কিন্তু আপোনালোকে তিনিগৰাকীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে হয়তো আইনত আৰু বহুখিনি হয়তো আলোচনা কৰিবলগীয়া আমাৰ ৰৈ যায় বহু সময়ত অনুষ্ঠানত কিন্তু এই ঘটনাটোৱে সকলোকে আচলতে ভবাই তুলিছে আৰু সেইবাবে আমি আলোচনা কৰিছোঁ এগৰাকী যুৱতীয়ে কিবা এটা ঘটনা কৰিছে সেই বুলি আমি ঘটনাটো আচলতে আলোচনা কৰা নাই এজ এ হোল আমি কৰিছোঁ যে এইবোৰ ঘটনাবোৰ ঘটি থাকে আৰু এইবোৰ ঘটনাবোৰ ঘটি থকাৰ ফলত বহু কেইগৰাকী লোকৰ এনেকুৱা জীৱন ঘূণীয়া হৈ গৈছে ইতিমধ্যে শেহতীয়া এই ঘটনাটোৱে কথা কেৱল এই ঘটনাবিলাক নহয় এই যে এটা নতুনকৈ সংস্কৃতি আমি দেখিবলৈ ধৰিছোঁ মদ খাই ফূৰ্তি কৰা অত্যাধিক মদ্যপান কৰা পাৰ্টিৰ নামত নিজকে আধুনিক বুলি সাব্যস্ত কৰা দেখুওৱা এইটো আচলতে আমাৰ সংস্কৃতি হ'ব নোৱাৰে আৰু এইটো সংস্কৃতি আমি ত্যাগ কৰা উচিত বহুখিনি কথা এনেকৈ আহি পৰিছে আমি এই বিষয়টো আলোচনা কৰাৰ কাৰণ সেইবোৰে আচলতে ক'ত লুফলবোৰ ৰৈ গৈছে ক'ত সেই সুৰুঙাবোৰ ৰৈ গৈছে যাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্নবোৰ উত্থাপন হৈছে আজি প্ৰশ্ন উঠিছে আৰক্ষীৰ পিনে আৰক্ষীৰ এফালে ইমেজ মেকআপৰ কথা চলি আছে কিন্তু এফালে আকৌ আৰক্ষীৰ বিৰুদ্ধে এনেকৈ ইজি কৰি দিয়াৰ কিছু অভিযোগ উত্থাপন হৈছে আৰু উঠিবই স্বাভাৱিকতে সাধাৰণ ৰাইজে চাই থাকে আজিকালি ছ'চিয়েল মিডিয়া হওক ইয়া হওক সকলোৰে হাতে হাতে মোবাইল সকলোৱে চাই থাকে ক'ত কি ঘটিছে সকলোৰে নজৰত থাকে এই গোটেই কথাবোৰে দীৰ্ঘ সময়ছোৱাত আচলতে কালি বা পৰহি মুখ্যমন্ত্ৰীয়ে কৈছে 2-3 দিন চাওক আমি কিছু নহয় কিছু আমি হয়তো কথা গম পাম বা আৰু হয়তো কিছু সময় বাগৰাৰ লগে লগে কিছু নতুন দিশ আহি পৰিব কিন্তু এই মুহূৰ্তত কিন্তু হয় আৰক্ষীৰ পিনে কিন্তু প্ৰশ্ন কেইটামান সাধাৰণ ৰাইজৰ মনত কিন্তু ৰৈ গৈছে আমি আশা কৰিছোঁ এনেকুৱা ঘটনা আৰু নঘটত য'ত এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বা এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হওক বা চিৰকালৰ বাবে ঘূণীয়া হ'বলগীয়া হওক ইয়াতে অনুষ্ঠান সামৰিম ধন্যবাদ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম